আমাৰ বাবে অত্যন্ত এটা গৌৰৱৰ দিন যে কোভিড-19ৰ মাজত অলিম্পিক পিছুৱাই দিয়া হৈছিল 2020 বৰ্ষৰ অলিম্পিক আৰু অত্যন্ত কঠিন পৰিস্থিতিৰ মাজত অহা 23 তাৰিখৰ পৰা টকিঅ'ত অলিম্পিক আৰম্ভ হ'ব আৰু অসম সন্তান লাভলীনা বৰগোহাঁই প্ৰথমগৰাকী মহিলা এথলীট যি বক্সিং ইভেণ্টত অংশগ্ৰহণ কৰিব এই তেখেতৰ অংশগ্ৰহণে আমাক গৌৰৱান্বিত কৰিছে আৰু আজি 17 তাৰিখ আজিৰ দিনটোতেই ভাৰতীয় খেলুৱৈ দলটো টকিঅ'লৈ যাত্ৰা কৰিছে আৰু এই দিনটোৰ লগত ৰজিতা খুৱাই আমি তেওঁলোকক শুভেচ্ছা জনাবৰ কাৰণে আৰু লাভলীনাক শুভেচ্ছা জনাবৰ কাৰণে বিশেষকৈ গুড লাক লাভলীনা গুড লাক টিম ইণ্ডিয়া নামেৰে আমি যে অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে আমি অসমৰ যিসকল বৰ্তমান গুৱাহাটীত উপস্থিত থকা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আমি তেওঁলোককো সম্বৰ্ধনা জনাইছোঁ। এই সম্পূৰ্ণ অনুষ্ঠানটো খেলুৱৈসকলৰ অনুষ্ঠান আৰু তেওঁলোকৰ স্বাক্ষৰ সম্বলিত আমি দুখন গামোচা এখন গামোচা আমি টকিঅ'ত লাভলীনাক আমি অৰ্পণ কৰিম যাতে তেওঁ উৎসাহিত হয় আৰু এখন গামোচা আমি ভাৰতীয় অলিম্পিক সন্থাৰ এইবাৰ দলটোৰ চিফ দ্য মিছন হিচাপে তাত অংশগ্ৰহণ কৰিছে আমাৰ ৰাজ্যসভাৰ সাংসদ ভাৰতোলন সন্থাৰ সভাপতি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই সমগ্ৰ ভাৰতীয় দলটোকো আমি শুভেচ্ছা জনাবৰ বাবে অসমবাসীৰ হৈ অন্য এখন স্বাক্ষৰ সম্বলিত আমি গামোচা টকিঅ'ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক আমি অৰ্পণ কৰিম। লাভলীনালৈ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি এইটো আশা কৰিছোঁ যে লাভলীনাৰ জৰিয়তে প্ৰথমবাৰৰ কাৰণে অসমলৈ এটা অলিম্পিক মেডেল আহিব বুলি আমি আশা কৰিছোঁ। আমাৰ লগতে সকলো অসমবাসীৰ এইটোৱে আশা শুভেচ্ছা যে লাভলীনাৰ জৰিয়তে প্ৰথমবাৰৰ কাৰণে অসমলৈ মেডেল আহিব আৰু এইবাৰ যিটো সম্ভাৱনা আছে লাভলীনাৰ সম্ভাৱনা যথেষ্টখিনি উজ্জ্বল এইবাৰ। মোৰ বহুত ভাল লাগিছে, তাই অলৰেডি আমাৰ কাৰণে উইনাৰ হয়। মানে চবৰে এটা সপোন থাকে অলিম্পিক হেৰি যোৱা স্পৰ্টছ পাৰ্চনৰ, চ' তাই অলৰেডি তাত ৰিপ্ৰেজেণ্ট কৰিব গৈ আছে আৰু আজি যেনেকৈ আমাক মানে আছাম অলিম্পিক এছ'চিয়েশ্যনে মানে কৈছে যে তাৰ চান্সেছ বহুত আছে উইনিঙৰ হেৰিৰ পৰা। চ' আই ৱান্ট টু উইচ হাৰ অল দ্য বেষ্ট এণ্ড আই এম হ'পফুল তাই মেডেলটো লৈ আনিব, আমাক গৌৰৱ কৰাব চবক। ঠিক ভাল লাগিছে আৰু কংগ্ৰেচুলেশ্যনছ ফাৰ্ষ্ট অফ অল কোৱালিফাইং ফৰ দি অলিম্পিক্স ইজ নট আ স্মল থিং, বহুত ডাঙৰ কথা এটা এণ্ড মোৰ আন্তৰিক বেষ্ট উইচেছ এণ্ড আই এম চিয়'ৰ তাইক আমি হেৰিত ভিক্টৰী পডিয়ামত দেখা পাম। মোৰ ল'ৰাৰ লগত একেলগে পঢ়ে, চ' তাই শ্বি ইজ লাইক মাই ডটাৰ এণ্ড আই উইচ হাৰ অল দ্য বেষ্ট, চ' আই এম চিয়'ৰ শ্বি উইল মেক আছ ভেৰি প্ৰাউড।